Hi friends, good morning. আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু মোৰ ফালৰ পৰা সমূহ অসমবাসীলৈ ৰঙালী বিহু আৰু নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ নৰ্থ গুৱাহাটীতনো ৰঙালী বিহু কেনেকৈ উদযাপন কৰে মই আজি আপোনালোকক দেখাম। তো মোৰ ভিডিঅ'টো চাই থাকিব। পা ধোৱা হৈ গ'ল আৰু গোসাঁই ঘৰতো চাকি দিলোঁ, চাকিটো জ্বলাই ল'লোঁ। আৰু এয়া দেখিছে যোৱাকালি যে দেখাইছিলোঁ নিউ মেক্সি পিন্ধিলোঁ। আৰু এতিয়া অলপ কিবা খাই লওঁ। আৰু আমাৰ পৰম্পৰা বিহুত ডাঙৰৰ পৰা আশীৰ্বাদ লোৱাটো, আৰু ময়ো মাৰ পৰা আশীৰ্বাদ লৈ ল'লোঁ। আৰু মৰ্ণিঙৰ ব্ৰেকফাষ্ট এই ৰুটি ভাজিটো খাই লওঁ। খাই লোৱাৰ পিছত মই বিহু চাবলৈ যাম। একচুৱেলি বিহুৰ বতৰতো দৈ চিৰা খাব লাগে, কিন্তু মানে দৈ চিৰাটো খাই ইমান ভাল নাপাওঁ। ৰুটিটো খালে আৰু টেনশ্যন নাথাকে, আৰু পুৰা পেট ভৰি থাকে, কিন্তু চিৰাটো ইমান নাখাওঁ যে, সেইকাৰণে ৰুটি ভাজি খাই ল'লোঁ। আৰু হাই ফ্ৰেণ্ডছ, এতিয়া আমি গৈ আছোঁ মহিলা কমিটিত, আমাৰ মাহঁতৰ মহিলা কমিটিত এতিয়া পতাকা উত্তোলন কৰিব আৰু তাৰপিছত খেলা ষ্টাৰ্ট হ'ব। আৰু তো সেইকাৰণে এতিয়া আমি গৈ আছোঁ। আৰু এই আহিছে পূৰা খেলিম বুলি। যোৱাবাৰ কেইটা প্ৰাইজ পাইছিলা? 5টা পাইছিল। আৰু এইবাৰ কেইটা পাই দেখা পাব ভিডিঅ' চাই থাকিলে। এয়া পাই গ'লোঁ চিনাকি ফিল্ড। ইয়াত পতাকা উত্তোলন কৰি আছে, চ' ইয়াত চাই লওঁ। পতাকা উত্তোলন কৰা হৈ গ'ল। এতিয়া মহিলাখিনিয়ে কোৰাছ গাব ৰেডি হৈছে। আৰু ময়ো এয়া দেখিছে ইমান ৰ'দ, ছাতি লৈ আৰু থিয় হৈ আছোঁ। বিরহত মরিছো নুবুঝো তোমার কি মন, মনে করে কি বাখন হিয়া মনুসাতন। ধন্যবাদ। এতিয়া বহি গ'লোঁ, কাৰণ এতিয়া বুট দিব আমাক খাবলৈ। আৰু এয়া বুট দিলে। সেইখনৰ পৰা বিদায় লৈ এবাৰ আমি আহিলোঁ এইখন মাহঁতৰ মহিলা কমিটিলৈ। ইয়াতো এতিয়া পতাকা উত্তোলনটো ইয়াত হৈ গ'ল। এতিয়া কিবা কিবি খেল ধেমালি হ'ব। আৰু এয়া মাহঁতে প্ৰসাদ এতিয়া বিলাই দিব, তো তাৰে কাৰণে ৰেডি কৰি আছে। তুমি কি খেলিবা? দৌৰা আৰু কি? ফুটবল খেলিব আহিছে ইয়াতে। স্কুলত পঢ়িছিল দিয়ান, আজিকালি ক'ত পঢ়া? কৈ দিয়া। বুট খোৱা হৈ গ'ল। এইবাৰ চাহ দিছে, চাহ খাবলৈ। এয়া গাখীৰ দিয়া চাহ, আৰু লগত আছে বিস্কুট আৰু গুড়া। পুৰা চাহ খাই বহি আছো। খাব পাৰিছা নে নাই? আৰু এইটো মোৰ আজি নতুন ব্লগত, আৰু মোৰ ব্লগটোত আজি নতুনকৈ পল ওলাইছে। কিবা ক'বা? আৰু মই গুৱাহাটীত থাকো। আজি তাৰমানে ক'ত আহিছা? মামাৰ ঘৰত। কি খাব কওক? যি আছে ৰুমটোৰ ভিতৰত যাম, চব আছে, যি বিচাৰে চব। ধুনীয়াৰ ফ্ৰিজ তাতে থৈ দিছো। চাৰিওফালৰে মাষ্টৰনী। দিয়ক যাক পেটটো পূজা কৰি লওক। মই খাম তো, পেটটো পূজা কৰক যাক। ময়ো এতিয়া খাব ওলাইছো। আৰু এইবোৰ মোৰ পাৰ্টনাৰবোৰে আকৌ মোৰ দিকে নাচায়। আৰু খেল ধেমালি ষ্টাৰ্ট হৈ গ'ল। আৰু ফাৰ্ষ্টতেই দিছিল ভেকুলী জাপ, আৰু এয়া পুৰা জাপ মাৰি আছে। বহা, উঠা, উঠা, বহা, উঠা, বহা, উঠা, বহা।
বহা উঠা 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 বহা উঠা বহা উঠা বহা উঠা বহা উঠা উঠা বহা উঠা বহা উঠা বহা বহা উঠা বহা উঠা বহা উঠা বহা 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 উঠা বহা উঠা হাই ফ্ৰেণ্ডছ হেল্ল' ফাই মই আহিলোঁ আৰু এয়া আইচক্ৰীম কিনি লৈছোঁ খাই খাই যাওঁ আহি পালোঁ ইমান পিয়া লাগিছে এতিয়া মায়ে ভাত দিছে আৰু এইফালে দেউতাই খাই আছে আৰু আজি হ'ল ভাত ছাগলী মাংস আৰু তিয়ঁহ আৰু মাহঁতে এইফালে পুৰা প্ৰেক্টিচ কৰি আছে আৰু মুখ হাত ধুই ল'লোঁ আকৌ লৈ এতিয়া মই ৰেডি হ'লোঁ খেলা চাব যাবলৈ আৰু একচুৱেলি এতিয়া বেছি ভোক লগা নাই চ' বেলেগ আৰু এতিয়া একো নাখাওঁ এয়া গাখীৰখিনি খাই ল'লোঁ খাই যাম আৰু এতিয়া সৰু ক'ত কোনটো ইতিমধ্যে বাপেকে কৰ্মকৰ্তন কৰা আমি দেখিবলৈ গৈছোঁ নিশ্চয় বাপেকে হ'ব কাবাডী খেল ষ্টাৰ্ট হৈ গ'ল এয়া এতিয়া সিহঁতে খেলি আছে কি মানে আৰু এইবাৰ এয়া মহিলাৰ কাবাডী ষ্টাৰ্ট হ'ব আৰু আমিও খেলিম আৰু নাজানো কি হয় এয়া জাৰ্চিসমূহ পিন্ধি ল'লে অ' মা এইটো ল'ৰা নে ছোৱালী গাইজ এইবাৰ আমাৰ এয়া ষ্টাৰ্ট হ'ব ওলাইছে আৰু আমাৰ টিমটো হ'ল ব্লু পিন্ধাটো মোৰ জাৰ্চি নাম্বাৰ হ'ল 13 এয়া আমাক মানে বুজাই আছিল আৰু কেনেকৈ খেলিব লাগে ৰুলছবোৰ হোৱাই নাই এখন খেল অকমান দীঘলীয়া হ'ব
সুন্দৰ প্ৰদৰ্শন দুৰ্দান্ত প্ৰদৰ্শন দুজন খেলুৱৈ আউট কৰিছে আমি কেনেকৈ খেলিব সিহঁতৰো একে IPL এয়া মঞ্চত মীনাক্ষী আকৌ দুৰ্দান্ত খেলুৱৈ মীনাক্ষী সুন্দৰ খেলৰ প্ৰদৰ্শন আগবঢ়াব লাগে বহুতে জমিছে নাই হোৱা ভাগৰ লাগিছে বঢ়িয়া মীনাক্ষী মীনাক্ষী এয়া মীনাক্ষী সুন্দৰ প্ৰদৰ্শন মীনাক্ষী দ্বাৰা সুন্দৰ প্ৰদৰ্শন বঢ়িয়া কোনোৱে নেখেলে এতিয়া কোনো মাৰি ধৰিছে নহয় হেল্ল' খেলুৱৈসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আউট হোৱাৰ পিছত কোনো খেলুৱৈয়ে যেন ইজনে সিজনৰ লগত আলোচনা কৰি নাথাকে বাহিৰত লগে লগে ওলাই যায় এইটো কি হ'ল ভেৰিফিকেশ্যনটো লাগিব চিনচনাই কি কৰিলে হয় দেখলে কৰিলে এইটো ভালতে নিলে তাক গল ন নাই মই বোলে এফালে চিনে চনে গমে নাপাওঁ আরে ইমান দেৰি খেলি আছো স্বাগতনে লাগিছিল নাইট লাইট নি নি দিছিল দাউছে মাইনি কালে চিন্তা দেখা না পাই চাই ল কালে চিন্তা দেখা না পাই তো গম না পাই কি আছে এনো ইমান দেৰি আলা মানে পিংকৰ ফালে যাই শুট হয় পিং বুলি ক'লে মানুহে বুজিয়ে পোৱা নাই কোনটো এই মই এনেকৈ শুট হৈছিল হাই ফ্ৰেণ্ডছ আহিলোঁ আৰু দেখিলেই কাবাডীও খেলিলোঁ আৰু কিন্তু হাৰিলোঁ একচুৱেলি হাৰা বুলিও ক'ব নোৱাৰি কাৰণ অন্যামি কৰিলে নেক্সট যোনটো আমাৰ এগেইনষ্টত আছিল সিহঁতে অন্যামি কৰি সিহঁতে জিকি গ'ল আমাক মানে হাৰাই দিলে আৰু
তো আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই